বন্ধুসকল, ভাৰতীয় জনতা পাৰ্টীয়ে 25 জুন দিনটো কিয় গণতন্ত্ৰৰ হত্যা দিন হিচাপে পালন কৰে জানেনে? আজি আমি বন্ধুসকল ভাৰতীয় জনতা পাৰ্টীয়ে কিয় 25 জুন দিনটো গণতন্ত্ৰৰ হত্যা দিন হিচাপে পালন কৰে সেই বিষয়ে আলোচনা কৰিম। যিসকলে কথাটো নাজানে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, প্ৰত্যেক বছৰে 25 জুন দিনটো ভাৰতীয় জনতা পাৰ্টীয়ে গণতন্ত্ৰৰ হত্যা দিন হিচাপে পালন কৰি আহিছে। সঁচাকৈ বাৰু 25 জুন তাৰিখটোত আমাৰ ভাৰতৰ গণতন্ত্ৰ হত্যা হৈছিল নেকি? নে এনে সেই দিনটোত কি হৈছিল? এই গোটেইবোৰ কথা জানিবলৈ আমি 1971 চনত ভাৰতৰ ৰাজনীতিত কি ঘটনা হৈছিল সেই বিষয়ে চাব লাগিব। বন্ধুসকল, 1971 চনত যেতিয়া লোকসভা নিৰ্বাচন হৈছিল, সেই লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বিৰোধী নেতা ৰাজনাৰায়ণে। আৰু ৰাজনাৰায়ণ সেই ইলেকশ্যনত ইন্দিৰা গান্ধীৰ হাতত পৰাস্ত হৈছিল। ইন্দিৰা গান্ধীৰ হাতত ৰাজনাৰায়ণ পৰাস্ত হৈ ৰাজনাৰায়ণে এলাহাবাদ কোৰ্টত ইন্দিৰা গান্ধীৰ বিৰুদ্ধে এখন কেছ দিয়ে। ৰাজনাৰায়ণে অভিযোগ দিয়ে যে ইন্দিৰা গান্ধীৰে ভোটাৰক মদ খুৱাই পইচা দি আৰু সমতাৰ অপব্যৱহাৰ কৰি আৰু ভাৰতীয় বায়ুসেনা বিমান নিৰ্বাচনৰ প্ৰচাৰত ব্যৱহাৰ কৰি ঠগ প্ৰবঞ্চনাৰে নিৰ্বাচনত জয়ী হৈছে। এনেকৈয়ে বন্ধুসকল ৰাজনাৰায়ণে এলাহাবাদ কোৰ্টত এখন কেছ দি দিয়ে আৰু বন্ধুসকল এলাহাবাদ কোৰ্টত ইয়াৰ বিচাৰ আৰম্ভ হয়। আনফালে কি হয় বন্ধুসকল, দেশৰ নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ কাৰণে দেশৰ ছাত্ৰসকলে আন্দোলন আৰম্ভ কৰি দিয়ে। বন্ধুসকল, সেই ছাত্ৰ আন্দোলনৰ নেতৃত্ব লয় জয়প্ৰকাশ নাৰায়ণে। জয়প্ৰকাশ নাৰায়ণ বন্ধুসকল কোন আছিল জানেনে? জয়প্ৰকাশ নাৰায়ণ আছিল সেই সময় ভাৰতৰ এজন শক্তিশালী আৰু জনপ্ৰিয় নেতা। জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বতে বন্ধুসকল ভাৰতত চৰকাৰ বিৰোধী আন্দোলন অতি শক্তিশালী হৈ পৰে। আৰু বন্ধুসকল আন্দোলনকাৰীসকলে ইন্দিৰা গান্ধীৰ পদত্যাগৰ দাবী তোলে। দেশৰ পৰিস্থিতি খাদ্য সংকট আৰু মূল্যবৃদ্ধিয়ে একেবাৰে বেয়া কৰি পেলায়। এফালে বন্ধুসকল খাদ্যৰ সংকট আৰু আনফালে ছাত্ৰ আন্দোলন। দেশ বন্ধুসকল একেবাৰে অস্থিৰ হৈ পৰে। আৰু এনেকৈ আহি বন্ধুসকল 1975 চনৰ 12 জুন তাৰিখে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে যিটো কেছ এলাহাবাদ কোৰ্টত চলি আছিল, সেই কেছটোৰ ৰায় এলাহাবাদ কোৰ্টে ঘোষণা কৰে। এলাহাবাদ কোৰ্টে কয় যে ইন্দিৰা গান্ধীৰে ঠগ প্ৰবঞ্চনাৰে নিৰ্বাচনত জয়ী হৈছে, গতিকে ইন্দিৰা গান্ধীৰে তেওঁ প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে। লগে লগে বন্ধুসকল দেশত আন্দোলন অধিক তীব্ৰ হৈ পৰে। দেশৰ সকলো প্ৰান্তৰ মানুহে ইন্দিৰা গান্ধীৰ পদত্যাগৰ দাবী তোলে। আৰু বন্ধুসকল কংগ্ৰেছৰ ভিতৰতো ইন্দিৰা গান্ধীক তেওঁ প্ৰধানমন্ত্ৰীৰ পদ এৰিবলৈ জোৰ দিয়ে। কিন্তু বন্ধুসকল ইন্দিৰা গান্ধীৰে সমতাৰ লালসা ত্যাগ কৰিব নোৱাৰি এলাহাবাদ কোৰ্টৰ জাজমেণ্টৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এখন কেছ দিয়ে। আৰু বন্ধুসকল উচ্চতম ন্যায়ালয়ে এলাহাবাদ কোৰ্টে দিয়া ৰায়টো শুদ্ধ বুলি কয় যদিও সময়লৈকে ইন্দিৰা গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব পাৰিব বুলি তেওঁলোকে ৰায় দিয়ে। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছতেই দেশত আৰু অধিক আন্দোলন তীব্ৰ হৈ পৰে। আৰু বন্ধুসকল ইন্দিৰা গান্ধীৰে সমতা হেৰুৱা গাদী হেৰুৱা ভয়ত 1975 চনৰ 25 জুন তাৰিখে দেশত বন্ধুসকল ৰাষ্ট্ৰপতি শাসন বলবৎ কৰি দিয়ে। দেশত বন্ধুসকল জৰুৰীকালীন অৱস্থা ঘোষণা হোৱাৰ লগে লগে নাগৰিকৰ মৌলিক অধিকাৰসমূহ ধ্বংস কৰি দিয়া হয়। কোনো নিজৰ অধিকাৰৰ হকে কোৰ্টত কেছ কৰিব নোৱাৰা হ'ল। আৰু বন্ধুসকল দেশৰ সংবাদ মাধ্যমৰ ওপৰতো কঠোৰ নিৰ্দেশনা জাৰি কৰিলে। চৰকাৰৰ অনুমতি অবিহনে কোনো বাতৰি প্ৰকাশ কৰিব নোৱাৰা হ'ল। আৰু বন্ধুসকল দেশত যিমানবোৰ বিৰোধী নেতা আছিল সকলোকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে। যিসকল দোষী তেওঁলোককতো গ্ৰেপ্তাৰ কৰিলেই, নিৰ্দোষীসকলকো মিছা নামৰ আইনখনৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিবলৈ ধৰিলে। মিছা আইন মানে বন্ধুসকল মেইনটেনেন্স অফ ইণ্টাৰনেল ছিকিউৰিটি এক্ট, অৰ্থাৎ বন্ধুসকল আভ্যন্তৰীণ সুৰক্ষা আইন। এই আইনখন বন্ধুসকল এনেকুৱা আইন, ধৰি লওক এজন মানুহে কোনো অপৰাধ কৰা নাই, কিন্তু চৰকাৰে সেই মানুহজনে ভৱিষ্যতে অপৰাধ কৰিব বুলি সন্দেহ কৰিছে, তেওঁকো সেই আইনৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিব পাৰে। ধৰক বন্ধুসকল আপুনি কোনো অপৰাধ কৰা নাই, কিন্তু চৰকাৰে অনুমান কৰিছে যে আপুনি ভৱিষ্যতে অপৰাধ কৰিব পাৰে বুলি, আৰু বন্ধুসকল আপোনাকো এই আইনৰ অধীনত আনি গ্ৰেপ্তাৰ কৰিব পাৰে। মুঠতে বন্ধুসকল ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীয়ে যিসকল মানুহক বেয়া পাইছিল সকলোকে এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত বন্ধুসকল ভাৰতৰ যিমানবোৰ বিৰোধী নেতা আছিল সকলোকে এই আইনৰ অধীনতে গ্ৰেপ্তাৰ কৰিছিল। কেৱল বন্ধুসকল সেইসকল বিৰোধী নেতাক গ্ৰেপ্তাৰে কৰা নহয়, তেওঁলোকক কঠোৰ শাস্তি দিছিল। তেওঁলোকক সপ্তাহ সপ্তাহ ধৰি ওলোটাকৈ বান্ধি ৰাখিছিল আৰু বন্ধুসকল তেওঁলোকক বৰফত পেলাই দিছিল। মানে বন্ধুসকল সকলোকে অমানৱীয় অত্যাচাৰ কৰিছিল। আৰু বন্ধুসকল এইবোৰৰ বিৰুদ্ধে কোনো মাত মাতিব পৰা নাছিল। যিয়ে মাত মাতিবলৈ আগবাঢ়ি আহিছিল তেওঁকো গ্ৰেপ্তাৰ কৰিছিল। মুঠতে বন্ধুসকল ভাৰতৰ গণতন্ত্ৰক একেবাৰে নিঃশেষ কৰি পেলাইছিল। আৰু এই জৰুৰীকালীন অৱস্থাৰ সুযোগ লৈ ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীয়ে ভাৰতৰ জনসংখ্যা নিয়ন্ত্ৰণৰ নামত পুৰুষ বন্ধ্যাকৰণ মানে পুৰুষক নপুংসকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। বহুত মানুহক বন্ধুসকল ধৰি ধৰি আনি নপুংসক কৰিছিল। আৰু বন্ধুসকল ইয়াৰ ফলত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল। মানে বন্ধুসকল দেশত কোনো মানুহে শান্তিত থাকিব পৰা নাছিল। ইন্দিৰা গান্ধীয়ে বন্ধুসকল নিজৰ গাদী ৰক্ষাৰ বাবে ভাৰতৰ গণতন্ত্ৰক হত্যা কৰি
1975 চনৰ 25 জুন তাৰিখে ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি ভাৰতৰ সকলো মানুহকেই যি শাস্তি দিলে সেই কথা বন্ধুসকল ইতিহাসৰ পাতত সদায় জিলিকি থাকিব। সেইকাৰণে বন্ধুসকল ভাৰতীয় জনতা পাৰ্টীয়ে 25 জুন তাৰিখটো ভাৰতৰ গণতন্ত্ৰৰ হত্যাৰ দিন হিচাপে সদায় পালন কৰি আহিছে। বন্ধুসকল ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।